সমাধাও কৰে আৰু কেতিয়াবা প্ৰয়োজন হলে থানাৰ পৰা পুলিচে তেওঁলোকক মাতি লৈ যায় ভিডিবি নায়ক হিচাপে মাতি লৈ যায় ঘৰৰ মানুহে কোৱা মতে যে আমি ভাবিলো পুলিচৰ লগত আছে সেইকাৰণে কিজানো চাগে অহা নাই যেতিয়া ৰাতিপুৱা আকৌ ফোন কৰিলে মোবাইল সুইচ অফ তেতিয়া আৰক্ষী চকীত তেওঁলোকে অৱগত কৰিলে যে আমি আমাৰ দেউতা তেওঁৰ পুত্ৰই অৱগত কৰিলে আমাৰ দেউতা আছে না নাই বুলি হেৰি থানালৈ গৈছে যে কিবা খবৰ পাই নেকি বিচাৰি তাৰ পিছত কৈছে নাই পোৱা নাই মোবাইল সুইচ অফ পিছত অৱশেষত গৈ যেতিয়া লোকেশ্যন ট্ৰেক কৰিলে লোকেশ্যনত এই 5 নৈ জেগাখন দেখাইছে এইটো হৈছে 5 নৈ চিলমাৰী 5 নৈ তে ইয়াত আহি যেতিয়া আমি যেতিয়া পালো তেতিয়া বহুতো ৰাইজ আছিলে যেতিয়া পাইছো পোৱাৰ পিছত শুনিও পালো ৰাইজৰ মুখৰ পৰা ইয়াত হত্যা কৰি এখন গাঁতৰ ভিতৰত উল্টাকে সোমাই থৈছে সোমাই থোৱাৰ পিছত কিছু ব্যক্তি ইয়াত অহাৰ লগে লগে সেই ঘৰৰ ওচৰত পৰা এটা লৰাই গছ কাটি গছৰ ডাল কাটি সেই গাছজোপাৰ গাঁতৰ ওপৰত দি আছিলে সেইটো ঘৰটো তাৰমানে এতিয়া বৰ্তমান সেই ঘৰখন জ্বলাই দিছে ৰাইজে জ্বলাই দিছে বেলেগৰ ঘৰ কাৰ ঘৰ নামটো নাজানো কিন্তু সেই তেতিয়া গৈ ইয়াৰ সন্দেহ হোৱাত সেই গাঁতটোত গৈ চাইছে মৃত্যুঞ্জয়টো তাত ওলাইছে কিমান দূৰত হ'ল ঘটনাটো একেবাৰে লগে লগে আপোনাৰ হেৰি 10 মিটাৰো দূৰত নহয় ওচৰত 4-5খন ঘৰ আছে লগে লগে একেলগে ঘৰখন আছে তেখেতৰ ঘৰৰ পৰা কিমান দূৰত তেখেতৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ মান 1.5-2 কিলোমিটাৰ মান অনুমান দূৰত্ব তেখেতৰ গাঁওখন কি তেখেতৰ সৰিয়বাৰী গাঁও আৰু এখন 5 নৈত ওলাইছে আৰু আমি তেওঁলোকক ৰাইজক আৰু আৰক্ষী বিষয়াসকলক আমি সহায়ো কৰি দিছো আৰু এটি সুন্দৰভাৱে অপৰাধীকেইটা ওলাই পৰিব কাৰণ যিহেতু দুটা ব্যক্তি ইতিমধ্যে সেই তাত সন্দেহ হৈছে আৰু সেই ঘৰখন যেতিয়া জুই জ্বলাই দিয়া হৈছিল সেই ঘৰৰ পৰা জুই জ্বলি থকা অৱস্থাত এটা লোক সেই ঘৰৰ পৰা ওলাই দৌৰ মাৰিছিল পলাইছিল আৰু সেই লোকজনৰ ঘৰ বৰ্তমান ইয়াত নহয় জানিব পাৰিছো সেই লোকজনৰ ঘৰ ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আধা কিলোমিটাৰ দূৰত নামটো কি নামো ক'ব পৰা নাই কিন্তু বৰ্তমান পুলিচ কাছাৰীত তেওঁলোক আছে ঘৰৰ গৰাকী নাই ঘৰৰ গৰাকী মহিলা এজনীক বোলে লৈ গৈছে আৰক্ষীয়ে জিম্মাত লৈ গৈছে মহিলাক লৈ আৰু দুজন লোকক ইয়াৰ পৰা ল'ৰা এটা আৰু এজন হয় বয়সস্থ এজন মানুহে যেতিয়া দৌৰ মাৰিছে তেতিয়া ঘৰখন জ্বলা অৱস্থাৰ ভিতৰতে আছিলে এনেকুৱা ঘটনা হৈছে ঘৰখন জ্বলি আছে জ্বলা অৱস্থাতো মানুহজন ওলোৱা নাই আৰু পাব্লিক চাৰিওফালে বেৰি আছে পুলিচো আছে যেতিয়া একেবাৰে বৰবাদ হৈ তেতিয়া ঘৰৰ পৰা ওলাইছে তেতিয়া সন্দেহ আমাৰ নিশ্চয় সেই মানুহজন মহিলাগৰাকীক আৰক্ষী লৈ গৈছে আৰু মতা মানুহজন পলাইছে মতা মানুহজন সেই মহিলাগৰাকী মতা মানুহজন পলাই আছে নে আছে নাই ক'ব পৰা নাই কিন্তু পুৰুষ মানুহ দুটা ধৰিছে এটা ল'ৰা আৰু এটা বয়সস্থ আৰু এজন মহিলা পুলিচ কাছাৰীত আছে ষ্টপ ক্ৰাইমৰ গণযোজনা মই অল আছামৰ জেনেৰেল ছেক্ৰেটাৰী কৈছোঁ হেৰি মুলুকচান্দ ছাৰ আমাৰ ষ্টাফৰ মানুহ হয় তেওঁ আকৌ বিডিবিৰ নায়ক হয় তেওঁ মানে ৰাতিৰ পৰা বোলে নাইকা মোবাইল চুইচ অফ আহি আছে তাৰ ল'ৰাই মোক ফোন কৰিছিলে ৰাতিপুৱা যে বাইদেউ মোৰ পাপাৰ সেইখিনি গম পালো আপুনি কাক সন্দেহ কৰে কিয় হ'ব আমি আকৌ লৰালৰিকে আহিলোঁ পুলিচক ফোন কৰিলোঁ পাছত পুলিচে আহি ইনকুৱাৰী কৰিলে আমিও লগত আহিলোঁ অহাৰ পাছতে গাঁত খান্দি পিনে চাইছোঁ ভিতৰতে আছে আৰু গছ কাটি পিনে ঢাকি আছিলে ল'ৰা এটা সেইটো সময়তে আমি আহি পাই গ'লোঁ কি কাৰণে হ'ল ঘৰ হত্যাকাণ্ডটো কি কাৰণে হ'ল বুলি ভাবিছে হত্যাকাণ্ডটো কি কাৰণে হ'ল এইটো আমি নাজানো কিন্তু দুই দিন আগতে আমি শুনিছোঁ যে কেছ লাগি আছে তাৰ মানে গৰু 3টা চুৰ কৰিলে আমাৰ মুলুকচানৰ গৰু 3টা চুৰ কৰিলে সেইটো কেছতে তাইৰ পৰা লাগি আছিলে দৌৰাদৌৰি কৰি আছিলে আমি ইমানটোৱে গম পাওঁ কিন্তু সেই ঘটনাটোৰ কাৰণে হত্যা কৰা বুলি সন্দেহ কৰিব পাৰি আমি মানে সেইটো মানে সন্দেহ কৰি আছোঁ কিন্তু আমি এইটো ইমানটোৱে জানো যে মানুহটো বহুত ভাল আছিলে আইনৰ কাম কৰি আছিলে ষ্টপ ক্ৰাইমৰ আৰু গণৰিচনৰ টিমৰ মানুহ হয় আৰু ইফালে বিডিবিৰ নায়ক হয়